ৰৈ বিনালে তাত এটি বিশেষ গীত আছিলে, সেই গীতটি তেওঁ পৰিৱেশন কৰিছিলে। সেই কথাটো তেওঁ ইয়াত নিজে উপস্থাপন কৰিব। গতিকে তেখেতক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো। ফেন্সি ৰাজকুমাৰী, সংগীত শিল্পী ফেন্সি ৰাজকুমাৰী ইতিমধ্যে এটি জনপ্ৰিয় নাম হবলৈ গৈ আছে। আজি ফটো উঠি থব আপোনালোকে, পিছত ফটো উঠিবলৈ দিগদাৰ হ'ব। এয়া ফেন্সি ৰাজকুমাৰী। তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব এটি বেজ, এখনি চেলেং চাদৰ আৰু সম্বৰ্ধনা পত্ৰ। সম্বৰ্ধনা জ্ঞাপন কৰিব ডাক্তৰ অমিত কুমাৰ শইকীয়াদেৱে। এয়া ফেন্সি ৰাজকুমাৰী। ফেন্সি ৰাজকুমাৰী।